উজনি অসমৰ বানপীড়িত লোকৰ কাষত অসম ক্ৰিকেট সন্থা বানপীড়িত জিলা কেইখনলৈ সাহায্য প্ৰেৰণ অসম ক্ৰিকেট সন্থাৰ 4খনকৈ ট্ৰাকত প্ৰেৰণ কৰা হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰী শনিবাৰে বৰ্ষাপাৰাৰ পৰা 20 লাখ টকা মূল্যৰ সাহায্য সামগ্ৰীলৈ ৰাওনা সামগ্ৰীসমূহৰ ভিতৰত আছে মেট্ৰেছ তুলি আদি ঘৰুৱা সামগ্ৰী এছিৰ সভাপতি তৰংগ গগৈৰ উপস্থিতিত ৰাওনা হৈছে ট্ৰাককেইখন সভাপতি তৰংগ গগৈয়ে ফ্লেগ অফ কৰে এই যাত্ৰাৰ আমি যেতিয়া খবৰ পাইছিলোঁ বানপানী আমি সকলোৱে গম পাওঁ সেই সময়ত আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 50 লাখ টকা এছিৰ পৰা আমি সাহায্য প্ৰদান কৰিছিলোঁ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ চিএম ৰিলিফ ফাণ্ডৰ দ্বাৰা মানুহ সহায় কৰিব পাৰি কিন্তু তাৰ লগতে আমি দেখা পালোঁ যে অসমৰ বিভিন্ন ৰাইজে ইমান সঁহাৰি দিছে আৰু মই আপোনালোকৰ মাধ্যমে অসমবাসী ৰাইজক ধন্যবাদো জনাওঁ যে সকলো স্তৰৰ লোকে যোনে যেনেকৈ পাৰে সহায় কৰি আছে কাম কৰি আছে তাত বস্তু দি আছে কিন্তু আমি যেতিয়া গম পালোঁ যে খোৱা বস্তু বা এই ধৰণৰ যি ডেইলি লাগে তেনেকুৱা বস্তু প্ৰায় মানুহে পাই আছে আৰু চৰকাৰেও দি আছে কিন্তু আমি গম পালোঁ যে মেট্ৰেছ আঁঠুৱা বেড কভাৰ সেই ধৰণৰ বস্তু সামগ্ৰী তাত খুব অভাৱ হৈছে কাৰণ সকলো তিতি গৈছিল আৰু এইটো মানুহ শুবলৈও মানুহে হয় ধাৰি পাৰি হৈছে বা পকাতে শুব লগা হৈছে সেইকাৰণে আমি অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকল আমাৰ 3খন এপেক্স কাউন্সিল আছিলে আমি সকলো বিষয়ববীয়া যিহেতু এছি আমি 50 লাখ টকা পুঁজি দিয়ে থৈ ৰাখিছোঁ কিন্তু আমি বিষয়ববীয়াসকল নিজৰ প্ৰচেষ্টাত আমি সকলোৱে প্ৰায় 20 লাখ মান টকাৰ মূল্যৰ আজি মেট্ৰেছ আমাৰ প্ৰায় 800 মেট্ৰেছ আছে ইয়াত ডাবল ছিংগল মিলাই তেনেকৈ 800 আমাৰ বেডশ্বীট গাৰু আঁঠুৱা কভাৰ তাৰ লগতে আমাৰ অনুপম ডেকা ডাঙৰীয়া আছে তেখেতৰ ইয়াত ORS প্ৰডাকশ্যন হয় প্ৰায় 10,000 মান ORS পেকেট তাৰ লগতে সৰু সুৰা বস্তু মিলাই আমি প্ৰায় 20 লাখ মান টকাৰ মূল্যৰ অসম ক্ৰিকেট সন্থা বিষয়ববীয়াসকলৰ জৰিয়তে আজি ইয়াৰ পৰা এই 5খন ট্ৰাক যাব আৰু আমাৰ ৰমেন্দ্ৰ ডাঙৰীয়া আমাৰ উপসভাপতি তেখেত নাজিৰাৰ হয় তেখেত সেই বানবিধ্বস্ত অঞ্চলৰ হয় তেখেতলৈ যোগাযোগ কৰিছোঁ আমি তাৰ নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আছে কাৰণ হায়েষ্ট ডিষ্ট্ৰাকশ্যন নাজিৰা সমষ্টিতে হৈছে যদিও 3খন জিলাতে হৈছে দেখা পাইছোঁ আমি যিসকলৰ একদম একো নাইকিয়া হৈ গৈছে তেনেকুৱা আমি প্ৰায় নাজিৰা সমষ্টি দেখা পাইছোঁ য'ত তেখেতলোক বিধায়ক প্ৰশাসন আৰু ৰমেন্দা সকলোৰ আলোচনাত ক'ত ক'ত দিয়া হয় ডিচিজন তেখেতলোকে লৈছে যেহেতু আমি ইয়াৰ পৰা আমি ক'ব নোৱাৰোঁ কাৰ কেইটা ঘৰ ভাঙিলে সেইকাৰণে লোকেল স্থানীয় বিধায়ক প্ৰশাসন আৰু আমাৰ উপসভাপতি সকলোৱে আলোচনা কৰি আমি তেখেতলোক গতাই আহিম বস্তুখিনি আমি এই যেদিন সময় লাগে বা দুদিন সময় লাগিব দুদিনৰ পাছত আমি যি ইয়াৰ পৰা পাৰোঁ আমি গৈ নিজৰ হাতেৰে তেখেতক হেণ্ড অভাৰ কৰি বাকী তেখেতলৈ ডিষ্ট্ৰিবিউট কৰিব আমি নাজিৰালৈ আমি নাজিৰা সমষ্টিলৈ পঠাইছোঁ কাৰণ আমাৰ আকৌ মই কওঁ আমাৰ উপসভাপতি ডাঙৰীয়া তাৰেই হয় আৰু হায়েষ্ট ডিষ্ট্ৰাকশ্যন আমি যি নাজিৰা মই সকলোতে হৈছে মই এইটো কোৱা নাই আমি কাৰণ আমাৰ যিমান আমাৰ সামৰ্থ্য আমি যিমান আমি 20 লাখ মান টকাৰ মূল্য পাৰিলোঁ আমি আমাৰ ফালত যোগাৰ কৰিছোঁ কিন্তু গোটেই 4খন জিলাত আমি দিবলৈ সম্ভৱ নহয় চৰকাৰে কৰি আছে কিন্তু আমাৰ ফালৰ পৰা প্ৰচেষ্টাত প্ৰায় 20 লাখ মান টকাৰ মূল্যৰ মেট্ৰেছ আঁঠুৱা কভাৰ বেড কভাৰ সেই ধৰণৰ বস্তু